আজিৰ ভিডিঅ'টোত কথা পাতিম CPRৰ বিষয়ে। CPR কি, ইয়াৰ প্ৰয়োজনীয়তা কি, ইয়াৰ প্ৰক্ৰিয়া কি, ইয়াৰ উপকাৰিতা কি আৰু কোনে কেতিয়া CPR প্ৰয়োগ কৰিব পাৰে। CPR অৰ্থাৎ কাৰ্ডিঅ'পালমোনাৰী ৰিচাচিটেশ্যন হৈছে এটা জৰুৰীকালীন চিকিৎসা প্ৰক্ৰিয়া যি হৃদযন্ত্ৰ আৰু শ্বাস-প্ৰশ্বাস বন্ধ হৈ থকাৰ অৱস্থাত মানুহক পুনৰ জীৱনলৈ উভতাই আনিবলৈ ব্যৱহাৰ কৰা হয়। CPRৰ প্ৰয়োজনীয়তা। CPR প্ৰয়োগ কৰা হয় যদিহে কাৰ্ডিয়েক এৰেষ্ট বা হঠাৎ হৃদযন্ত্ৰৰ চলাচল বন্ধ হৈ যোৱাৰ সময়ত। ইয়াৰ ফলত হৃদযন্ত্ৰই ৰক্ত সঞ্চালন কৰা বন্ধ কৰি দিয়ে। 2. অচেতন অৱস্থা। যেতিয়া কোনো এজন ব্যক্তিয়ে অক্সিজেনৰ অভাৱত উশাহ-নিশাহ ল'ব নোৱাৰা হৈ পৰে। 3. পানীত ডুব যোৱা, বৈদ্যুতিক আঘাত বা দুৰ্ঘটনাৰ ক্ষেত্ৰত। CPRৰ প্ৰক্ৰিয়া। চেষ্ট কম্প্ৰেছন বা বুকুত চাপ প্ৰদান। হৃদযন্ত্ৰক পুনৰ কাৰ্যক্ষম কৰিবলৈ চেষ্ট বা বুকুত চাপ প্ৰয়োগ কৰা হয়। 2. মাউথ টু মাউথ ব্ৰিথিং বা মুখৰ পৰা মুখত বায়ু প্ৰদান। লাংছত অক্সিজেন যোগান ধৰিবলৈ কৃত্ৰিম শ্বাস প্ৰদান কৰা হয়। CPRৰ উপকাৰিতা। 1. জীৱন ৰক্ষা। CPR প্ৰদান কৰিলে ৰক্ত আৰু অক্সিজেনৰ প্ৰৱাহ বজাই ৰখাত সহায় হয়, যিয়ে মগজুৰ ক্ষতি এৰাই চলাত সহায় কৰে। 2. জৰুৰীকালীন চিকিৎসাৰ বাবে সময় লাভ। চিকিৎসালয়লৈ গৈ পোৱা পৰ্যন্ত ৰোগীজন বাচি থকাৰ সম্ভাৱনা বৃদ্ধি কৰা। 3. মগজুৰ ক্ষতি ৰোধ কৰা। 4 পৰা 6 মিনিট অক্সিজেনৰ অভাৱ হ'লে মগজুৰ স্থায়ী ক্ষতি হ'ব পাৰে। CPR দ্ৰুতভাৱে প্ৰয়োগ কৰিলে এই ক্ষতি এৰাই চলিব পাৰে। কোনে আৰু কেতিয়া CPR প্ৰয়োগ কৰিব পাৰে? যিকোনো ব্যক্তিয়ে যিয়ে CPR প্ৰয়োগৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে CPR প্ৰদান কৰিব পাৰে। হৃদযন্ত্ৰ বন্ধ হোৱা, পানীত ডুব যোৱা, বৈদ্যুতিক শ্বক বা অন্যান্য বিপৰ্যয়ৰ পৰিস্থিতিত CPR প্ৰয়োগ কৰা হয়। CPR এক গুৰুত্বপূৰ্ণ প্ৰাথমিক চিকিৎসা প্ৰক্ৰিয়া যিয়ে বহু মূল্যৱান জীৱন ৰক্ষা কৰিব পাৰে। এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক।